চাই আছিলোঁ হঠাৎকৈ মানে চাৰিটা ল'ৰা এক্সিডেণ্ট হৈ আহিছে মানে এতিয়া শুনা মতে ইহঁতে দুটা বাইকৰ মাজত কলিশ্যন হৈছে। এইখিনি ঘটনাখিনি ঝৰডাঙ্গা বজাৰৰ ওচৰতে হৈছে মানে। তাৰপিছত পেচেণ্ট আহিলে চবৰে অৱস্থা বহুত বেয়া। এতিয়া চাৰিজনৰ ভিতৰত চাৰিজনে আমি ছাছপেক্ট কৰিছোঁ যে হেড ইঞ্জুৰি মানে হ'ব লাগে আৰু তাৰ ভিতৰত এজনৰ মানে অৱস্থা বেছি বেয়া। এই ল'ৰাটোৰ ঘৰ আমাৰ ঘোঁৰাকাটা বুলি শুনিছোঁ। তেখেতে গাৰ্জেন এতিয়া আহি পোৱা নাই। গাৰ্জেনটো আহিলে পেচেণ্টক লৈ যাব আৰু তেওঁৰ অৱস্থা বহুত বেয়া। কাণেদি নাকেদি তেজ ওলাইছে আৰু বুকুৰ অৱস্থা বেয়া মানে। নামটো কি আছিলে? তাৰ নাম আছিলে আব্দুল শ্বাহিদ বুলি। বাপেকৰ নাম আছিল কাবেজ উদ্দিন, 18 বছৰ হয়। এই পেচেণ্টটো আমি যিমান পাৰিছোঁ আমাৰ এইখিনি আমি কৰিছোঁ আৰু অক্সিজেন দি পেলাই এইটো পেচেণ্ট ৰেফাৰ কৰিছোঁ। এতিয়া গাড়ী আহিলে লৈ যাব। অৱস্থা বহুত সংকটজনক, অৱস্থা বহুত বেয়া হয়। এতিয়া ক'ব নোৱাৰি। এতিয়া ইণ্টাৰনেল ব্লিডিং হ'ব পাৰে, হেড ইঞ্জুৰি হ'ব পাৰে। এইটো মানে CT স্কেন কৰাৰ পিছতে গম পোৱা যাব। এতিয়া আমি এইটো ক'ব নোৱাৰোঁ। আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ আমি কৰিছোঁ। বাকী পেচেণ্ট এতিয়া GMCত লৈ গৈছে, তাতে ট্ৰিটমেণ্ট হ'ব। চাওক ভাল হ'ব লাগে। চাৰিজনৰ মাজত এজন অলপ ভাল আছে আৰু সি ইমান দুখ পোৱা নাই, কিন্তু বাকী তিনিজনৰ ক'ব নোৱাৰি আৰু কি হ'ব। অৱস্থা বেয়া আছে। চাই আছিলোঁ হঠাৎকৈ মানে চাৰিটা ল'ৰা এক্সিডেণ্ট হৈ আহিছে মানে। এতিয়া শুনা মতে ইহঁতে দুটা বাইকৰ মাজত কলিশ্যন হৈছে। এইখিনি ঘটনাখিনি ঝৰডাঙ্গা বজাৰৰ ওচৰতে হৈছে মানে। তাৰপিছত পেচেণ্ট আহিলে চবৰে অৱস্থা বহুত বেয়া। এতিয়া চাৰিজনৰ ভিতৰত চাৰিজনে আমি ছাছপেক্ট কৰিছোঁ যে হেড ইঞ্জুৰি মানে হ'ব লাগে আৰু তাৰ ভিতৰত এজনৰ মানে অৱস্থা বেছি বেয়া। এই ল'ৰাটোৰ ঘৰ আমাৰ ঘোঁৰাকাটা বুলি শুনিছোঁ। তেখেতে গাৰ্জেন এতিয়া আহি পোৱা নাই। গাৰ্জেনটো আহিলে পেচেণ্টক লৈ যাব আৰু তেওঁৰ অৱস্থা বহুত বেয়া। কাণেদি নাকেদি তেজ ওলাইছে আৰু বুকুৰ অৱস্থা বেয়া মানে। নামটো কি আছিলে? তাৰ নাম আছিলে আব্দুল শ্বাহিদ বুলি। বাপেকৰ নাম আছিল কাবেজ উদ্দিন, 18 বছৰ হয়। এই পেচেণ্টটো আমি যিমান পাৰিছোঁ আমাৰ এইখিনি আমি কৰিছোঁ আৰু অক্সিজেন দি পেলাই এইটো পেচেণ্ট ৰেফাৰ কৰিছোঁ। এতিয়া গাড়ী আহিলে লৈ যাব। অৱস্থা বহুত সংকটজনক, অৱস্থা বহুত বেয়া হয়। এতিয়া ক'ব নোৱাৰি। এতিয়া ইণ্টাৰনেল ব্লিডিং হ'ব পাৰে, হেড ইঞ্জুৰি হ'ব পাৰে। এইটো মানে CT স্কেন কৰাৰ পিছতে গম পোৱা যাব। এতিয়া আমি এইটো ক'ব নোৱাৰোঁ। আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ আমি কৰিছোঁ। বাকী পেচেণ্ট এতিয়া GMCত লৈ গৈছে, তাতে ট্ৰিটমেণ্ট হ'ব। চাওক ভাল হ'ব লাগে। চাৰিজনৰ মাজত এজন অলপ ভাল আছে আৰু সি ইমান দুখ পোৱা নাই, কিন্তু বাকী তিনিজনৰ ক'ব নোৱাৰি আৰু কি হ'ব। অৱস্থা বেয়া আছে।